নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে প্ৰত্যেকেই জানে যে ADR 2.0 ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। আপোনাৰ স্কিল টেষ্ট বা যি ADR গ্ৰেড 4 ভাইভা আছিল। এতিয়া কথা হ'ল ফাইনেল কাট অফ কি হ'ব। বহুতে মোক সুধি আছিল। ইণ্টাৰেষ্টিং মই কথাটো জনাওঁ যে মই যেতিয়া ADR 2.0ৰ কাৰণে আৰু ৰিটেনৰ এটা কাট অফ দিছিলোঁ, যথেষ্ট বিতৰ্ক হৈছিল। অসংখ্য কমেণ্টত প্ৰথমতে মই যিটো এনালাইচিছ কৰি পিনি যিটো ডাটা দিছিলোঁ, তাত যথেষ্ট সংখ্যকে মোৰ ডাটাখিনিক তেওঁলোকে গ্ৰহণ কৰিব বিচৰা নাছিল। আৰু ফাইনেলি যেতিয়া ৰিজাল্ট দিছিল যে ৰিটেন এক্সামৰ, তেতিয়া কিন্তু মোৰ যিখিনি তথ্য আছিল হুবহু মিলি গৈছে বুলি মই ডাঠি ক'ব পাৰোঁ। কোনোবা ইউটিউবাৰে কি কৰে, আপোনালোকৰ এট্ৰেকশ্যন কৰিবৰ বাবে কাট অফ কমাই কৈছিল, যথেষ্টখিনি কমাই কৈছিল। কিন্তু মই উপযুক্ত এটা বিশ্লেষণ কৰিহে কাট অফখিনি এনালাইচিছ কৰিছিলোঁ আৰু অৱশেষত মিলি গৈছিল। আপোনালোকে সেই ভিডিঅ'টো চাব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, যিটো ফাইনেল কাট অফ মানে ৰিটেনৰ যিটো কাট অফ আছিল আৰু মোৰ যিটো এনালাইচিছ আছিল প্ৰায় মিলি গৈছিল। ঠিক আছে, আহক এতিয়া আপুনি চাকৰি এটা পাবলৈ গৈ আছে, আপোনাৰ সমস্ত কামখিনি হৈ গ'ল, গতিকে আপুনি কিমান নম্বৰ পাব লাগিব। ঠিক আছে, মই ইয়াত কেৱল বেচেলাৰ্ছ ডিগ্ৰীৰ ক্ষেত্ৰতহে এনালাইচিছ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হায়াৰ ছেকেণ্ডেৰী লেভেল আৰু গ্ৰেড 4ৰ যি বা ড্ৰাইভাৰৰ যি আছে সেইখিনিও আমি এনালাইচিছ পৰৱৰ্তী ভিডিঅ'ত কৰিম। এইটো ভিডিঅ'ত কেৱল বেচেলাৰ্ছ ডিগ্ৰীৰ বাবেহে। ঠিক আছে, এতিয়া কথা হ'ল বেচেলাৰ্ছ ডিগ্ৰীত, কেৱল ডিগ্ৰীত যিসমূহ আচলতে ভাল যথেষ্ট পোষ্ট আছে, যেনে ধৰক কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইনস্পেক্টৰ বা ছাপ্লাই ডিপাৰ্টমেণ্টৰ ছাব ইনস্পেক্টৰ। ঠিক আছে, তেনেধৰণৰ পোষ্ট কিছুমান আছে। আৰু ডিগ্ৰী উইথ কম্পিউটাৰটো ভাল পোষ্ট আছে। পঞ্চায়তৰ সচিব আছে, আৰু জুনিয়ৰ এছিষ্টেণ্ট আছে, এছিষ্টেণ্ট BDO আছে। এতিয়া কথা হ'ল ইয়াত কেনেধৰণৰ কাট অফ এটা আহিবগৈ চূড়ান্ত পৰ্যায়ত। ঠিক আছে, এতিয়া ৰিটেনৰ ক্ষেত্ৰত বেচেলাৰ্ছ ডিগ্ৰীত 100 কিমান আহিছিল, 37 আহিছিল। আৰু ডিগ্ৰী উইথ কম্পিউটাৰৰ ক্ষেত্ৰত কিমান আহিছিল, 117 আহিছিল। এতিয়া পৰৱৰ্তী পৰ্যায়ত যদি আমি 25 নম্বৰৰ স্কিল টেষ্টটো এড কৰি ইয়াত কেনেধৰণৰ এটা আহিব। এতিয়া এটা কথা চাওক, ইয়াত যিটো এইটো একেবাৰে কাট অফ লাইনত থাকে, সেই কাট অফ লাইনত থাকিলে কিন্তু অলপ আপোনাৰ যদি ৰিটেনত এই কাট অফ লাইনত আছে, আপোনাৰ কিন্তু চাকৰি পোৱাত কিছু প্ৰব্লেম হ'ব পাৰে। গতিকে এইকেইটাত কোৱালিফাই হোৱা কেইজন ডেফিনেটলি ইয়াততো পাবই, তেওঁলোকে সেইটোতো পাবই, মাষ্ট বি। গতিকে কথা যদি কাট অফ লাইনত থাকে, তেওঁ ইয়াত নাপালেও ইয়াত পাব। যি নহওক, ইয়াত আমি যদি চাওঁ, ইয়াত আমি 4 নম্বৰ এটা আমি এড কৰি দিলোঁ, অৰ্থাৎ 100 কিমান হ'ব, 41 হ'ব। আৰু তাৰপিছত আমি স্কিল টেষ্টৰ মাৰ্কছখিনি যদি আমি দি দিওঁ, স্কিল টেষ্টত ধৰক 21 মান আমি যদি দি দিওঁ, তেন্তে আপোনাৰ কি হ'ব, 162ৰ আশে-পাশে যদি আপুনি পায়, এই বেচেলাৰ্ছ ডিগ্ৰীত যিটো আনৰিজাৰ্ভ পোষ্ট আছে তাত আপুনি কিন্তু পাবলৈ সক্ষম হ'ব। ঠিক আছে, বুজি পাইছে। ঠিক তেনেদৰে ওমেনৰ ক্ষেত্ৰতো আমি যদি ইয়াত 3 নম্বৰ দি পিনি আপুনি এনেকৈ দি চায়, তেতিয়া আপোনাৰ কি হ'ব, 146 মান হ'ব। ইমানখিনি পালে আপুনি কিন্তু কোৱালিফাই হ'বলৈ সক্ষম হ'ব। ঠিক আছে, বুজি পাইছে। কিন্তু এইটো মই মাৰ্জিন লাইন কৈছোঁ, ইয়াতকৈ প্লাছ মাইনাছ, কিন্তু +-2 হ'ব। মাইনাছ হোৱাৰ পচিবিলিটিছ নাথাকে, তথাপিতো মই লিখি দিছোঁ। এনেধৰণৰ এটা কাট অফ পাবলৈ সক্ষম হ'ব। ঠিক আছে, 100 আপুনি 62ৰ পৰা 165ৰ ভিতৰত যদি পায়, আপুনি আনৰিজাৰ্ভ কেটেগৰীত আপুনি বেচেলাৰ্ছ ডিগ্ৰী পোষ্টকেইটাত আপুনি পাবলৈ সক্ষম হ'ব। ঠিক আছে, ডিগ্ৰী উইথ কম্পিউটাৰৰ ক্ষেত্ৰত যদি আমি এনালাইচিছ কৰোঁ, ইয়াত যদি আমি চাওঁ, ইয়াতকৈ মাৰ্জিন মাৰ্কছটো আমি কাম এটা কৰি দিওঁ, ইয়াতকৈ 6 এটা যদি যোগ কৰি দিওঁ, অৰ্থাৎ 123 হ'ব। তাৰপিছত আপুনি 22 মান যোগ কৰক, 20 মান যোগ কৰক, তেতিয়া আপোনাৰ কিমান হ'ব, 143। ঠিক তেনেদৰে ইয়াতো ধৰি লওক আপুনি কিমান হ'ব, ইয়াত আপুনি 5 এটা যোগ কৰি 20 যোগ কৰক, 132। গতিকে +-2, গতিকে ইমানটো এটা ডিফাৰেঞ্চ আহিব পাৰে।
ইয়াতকৈ আপুনি বেলেগ কিবা এটা হ'ব বুলি আপুনি নাভাবিব আপুনি যদি এইটো ৰেঞ্জত পাইছে এশ ধৰক 144 মানৰ আশে পাশে যদি আপুনি আছে আপুনি বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰত আনৰিজাৰ্ভ কেটেগৰী পাবতো প্ৰায় নিশ্চিত 133 মানত যদি আছে আপুনি পোৱাটো 100% চিয়'ৰ বুলি মনত ৰাখক ঠিক আছে বুজি পাইছে এতিয়া আহিছোঁ OBC কেটেগৰীৰ ক্ষেত্ৰত OBC কেটেগৰীৰ ক্ষেত্ৰত আমি যদি চাওঁ 130 আছে ই ইণ্টাৰেষ্টিং কথাটো মনত ৰাখিব 137 কিন্তু আপোনাৰ হেৰি আছিলে আনৰিজাৰ্ভত আছিলে গতিকে ইয়াত বহুত বেছি এটা ডিফাৰেঞ্চ নাহিব টু এটা কৰি যদি ইয়াত যদি আপুনি কি কৰে আপুনি কি পাব 153 প্লাছ মাইনাছ 1 হ'ব পাৰে কিন্তু ইয়াতকৈ হিউজ ডিফাৰেঞ্চ আপুনি কিন্তু দেখা নাপাব 154 নম্বৰ আশে পাশে আপুনি চাকৰি পাই যাব ওমেনৰ ক্ষেত্ৰত প্ৰায় 140 প্লাছ মাইনাছ 1 ইমানত কিন্তু আপুনি OBC কেটেগৰীত যদি আছে বেচেলাৰ্ছ ডিগ্ৰীৰ পোষ্টকেইটাত আপুনি পাবলৈ সক্ষম হ'ব এতিয়া আহিলোঁ ডিগ্ৰী উইথ কম্পিউটাৰ ডিগ্ৰী উইথ কম্পিউটাৰত আপুনি যদি চায় 132 প্লাছ মাইনাছ 1 ঠিক তেনেদৰে ওমেনৰ ক্ষেত্ৰত চাব 125 প্লাছ মাইনাছ 1 ইমানটো ক্ষেত্ৰত আপুনি কিন্তু মোটামুটি ইয়াত যদি চাওঁ 133 মান ধৰক ইয়াত 125 ধৰক এইটো ৰেঞ্জত যদি আপুনি পায় এই পোষ্টকেইটাটো কিন্তু OBC কেটেগৰীৰ ফালৰ পৰা আপুনি বিলংছ কৰিলে ডিগ্ৰী উইথ কম্পিউটাৰ পোষ্টকেইটাত পাবলৈ সক্ষম হ'ব ঠিক আছে বুজি পাইছে কথাখিনি এতিয়া আপোনালোকে এটা কথা বুজি কনফিউজ লাগিছে এই যে ধৰক মাজত 4 to 3 মই কেনেকৈ ৰাখিছোঁ এইটো এনেকৈ কৈছোঁ যে মাৰ্জিন লাইনৰ মানুহকেইজনৰ চাকৰি পোৱাত প্ৰব্লেম এটা আছে মাৰ্জিন লাইনতকৈ অলপ ওপৰত 4 যদি বহাই দিওঁ 141 তেওঁ যদি 20 নম্বৰো পায় কাৰোবাৰ যদি 141 আছে তেওঁ যদি 20 নম্বৰো পায় তেওঁ চাকৰি পাব কিন্তু 137 যিজনে পাইছে মাৰ্জিন লাইনত আছে তেওঁ কি কৰিব লাগিব তেওঁ স্কিল টেষ্টত 25/25 বা 24 তেনেকৈ পাব লাগিব সেইটো ক্ষেত্ৰত মানে যাৰ এই মাৰ্জিন লাইনতকৈ অলপ বেছি হৈ আছে তেওঁ সুবিধা আছে যাৰ মাৰ্জিন লাইনত আছে তেওঁ কিন্তু আউট অফ 25 পাব লাগিব বা 24 পাব লাগিব তেনেকুৱা এটা হৈ যাব পাৰে ঠিক আছে ভিডিঅ'ত লাগে SC কেটেগৰীত যদি আমি চাওঁ SC কেটেগৰীৰ ক্ষেত্ৰত চাওঁ 127 দিয়া হৈছিলে বেচেলাৰ্ছ ডিগ্ৰীৰ কাট অফ গতিকে ইয়াত যদি প্লাছ মাইনাছ আপুনি 3 এটা কৰি পিনি প্লাছ 21 মান কৰে প্ৰায় 151 প্লাছ মাইনাছ 1 মানে 150ৰ আশে পাশে ঠিক তেনেদৰে লেডিছৰ ক্ষেত্ৰত ওমেনৰ ক্ষেত্ৰতো আপুনি ধৰক 137 প্লাছ মাইনাছ 1 মোটামুটি এটাই কথা মনত ৰাখিব ইয়াত মোটামুটি SCৰ ক্ষেত্ৰত 150 অ'কে আৰু ওমেনৰ ক্ষেত্ৰত 137টোৱে মাৰ্জিন বুলি ধৰিব পাৰি ইমানৰ আশে পাশে পালে কিন্তু আপুনি কোৱালিফাই হ'ব বেচেলাৰ্ছ ডিগ্ৰী পোষ্টৰ কাৰণে ঠিক তেনেদৰে ইয়াত যদি আপুনি চাই 2 এটা যোগ কৰি পিনি আৰু এটা ধৰক 20 যোগ কৰক তেতিয়া আপুনি কিমান পাব 126 ওমেনৰ ক্ষেত্ৰত ধৰক 120 মোটামুটি এইটো ৰেঞ্জত থাকিলে আপুনি কিন্তু SC কেটেগৰীৰ মানুহ যদি হয় তেতিয়া ডিগ্ৰী উইথ কম্পিউটাৰ পোষ্টত আপুনি জব এটা পাবলৈ সক্ষম হ'ব আপুনি এতিয়া আপুনি ৰিটেনৰ যিখিনি মাৰ্কছ আছিল সেইখিনি আপুনি ভালকৈ কেলকুলেশ্যন কৰক আপোনাৰ কিমান আছে তাত আপুনি স্কিল টেষ্টত কিমান পাব স্কিল টেষ্টত বহুত বেয়া নহয় দেই চাব স্কিল টেষ্টত প্ৰায়বিলাক মানুহৰে 20ৰ আশে পাশে থাকে কাৰণ কম্পিউটাৰ মেক্সিমাম মানুহে জানে গতিকে 20ৰ আশে পাশে থাকে গতিকে ধৰক 17 মেক্সিমাম 17-18টো থাকিবই 19টো থাকিবই কিছুমানৰতো 24 23 25 পোৱাটো ইম্পচিবল নহয় ঠিক আছে নেক্সট আহিল ST প্লেইনছৰ ক্ষেত্ৰত ST প্লেইনছৰ ক্ষেত্ৰত যিটো বেচেলাৰ্ছ ডিগ্ৰীৰ ইয়াত আপুনি এটা যোগ কৰি পিনি এফালে 20 দিয়ক অৰ্থাৎ 145 আৰু লেডিছৰ ক্ষেত্ৰত 1 কিমান দি দিয়ক 32 প্লাছ মাইনাছ 1 প্লাছ মাইনাছ 1 ঠিক আছে ইমানৰ ভিতৰতে কিন্তু আপুনি ST প্লেইনছ কেটেগৰীৰ মানুহ যদি হয় আপুনি তেতিয়া কিন্তু বেচেলাৰ্ছ ডিগ্ৰীত পাবলৈ সক্ষম হ'ব
আৰু এফালে যদি চাই 100 আপুনি ডিগ্ৰী উইথ কম্পিউটাৰত যদি চাই 100 ধৰ 22 প্লাছ মাইনাছ 2 ঠিক আছে 118 প্লাছ মাইনাছ 2 ইমানটোত থাকিলে কিন্তু আপুনি বেষ্ট ডিগ্ৰী উইথ কম্পিউটাৰ যি পোষ্টত আছে ধৰক জুনিয়ৰ এছিষ্টেণ্ট মেক্সিমাম পোষ্ট থাকিব জুনিয়ৰ এছিষ্টেণ্ট থাকিব এছিষ্টেণ্ট বি ডি অ' থাকিব পঞ্চায়ত ছেক্ৰেটাৰী থাকিব ইয়াৰ উপৰি যথেষ্ট সংখ্যক পোষ্ট আছে সেইখিনি পোষ্টত আপুনি পাবলৈ সক্ষম হ'ব জুনিয়ৰ এছিষ্টেণ্টটো বিভিন্ন ডিপাৰ্টমেণ্টৰ থাকিব PWD ডিপাৰ্টমেণ্ট থাকিব ইৰিগেশ্যনছ থাকিব ওকে যোগান বিভাগ থাকিব DC অফিচ থাকিব ঠিক আছে নেক্সট আহিলোঁ ST হিলছৰ ক্ষেত্ৰত ST হিলছৰ ক্ষেত্ৰত মনত ৰাখিব ST হিলছৰ ক্ষেত্ৰত 112 আছে এইটো আপুনি 128 মান যদি আপুনি পাই যে ঠিক তেনেদৰে ওমেনৰ ক্ষেত্ৰত যদি ধৰক 120 মানো যদি পাই যে আপুনি বেচেলাৰ্ছ ডিগ্ৰীত আপুনি পাবলৈ সক্ষম হ'ব আৰু ঠিক একেদৰে ডিগ্ৰী উইথ কম্পিউটাৰ যি পোষ্টতে যদি আপুনি STH কেটেগৰীৰ পৰা বিলংছ কৰে তেতিয়া আপুনি ধৰক আপুনি মই মাৰ্কছখিনি এড কৰি নাথাকোঁ 107 প্লাছ মাইনাছ 3 বা এইফালে আহিলোঁ 103 প্লাছ মাইনাছ 2 ইমানটোত আপুনি কিন্তু জব এটা পাবলৈ সক্ষম হ'ব বুজি পাইছে বন্ধুসকল ইমানটো ৰেঞ্জত থাকিলে আপুনি STH হিলছ কেটেগৰী যদি মানুহ হয় তেতিয়া আপুনি পাবলৈ সক্ষম হ'ব এতিয়া আহিলোঁ আপোনাৰ PWD কেটেগৰীৰ ক্ষেত্ৰত PWD পাৰ্চন উইথ ডিজেবিলিটিছ এই ক্ষেত্ৰত ABCD কেইবাটাও কেটেগৰী আছে তেওঁলোকৰ মোটামুটি এই ক্ষেত্ৰত মই ইমান বিশেষ এনালাইচিছ আগবঢ়াই নাথাকোঁ এটাই কাম কৰক ইয়াত প্ৰত্যেকতে আপুনি 17 to 18 যোগ কৰি দিয়ক 17 18 যোগ কৰি দিয়ক 127 ঠিক আছে ঠিক তেনেদৰে ইয়াত কিমান হ'ব 108 ধৰক ওকে ইয়াত 118 মান ধৰক ঠিক আছে এইটোতো আপুনি 30 মান ধৰি থওক এইটোত আপুনি 80 মান ধৰি থওক ঠিক আছে এইটো কেটেগৰী ঠিক আছে এইফালে যদি চাওঁ এইটোত কিমান হ'ব 70 মান ধৰি থওক এই কেটেগৰীত PWD এইটোত 50 মান ধৰি থওক এইটোত কিমান হ'ব 95 প্লাছ মাইনাছ 2 ধৰক ঠিক আছে 34 থকা একজনৰ ধৰক 45 আৰু 44 জনৰ 55 ইমানটো যদি আপোনাৰ মাৰ্কছ পায় উইথ স্কিল টেষ্ট আপুনি কিন্তু জব এটা পোৱাটো 100% চিয়'ৰ বুলি ক'ব গতিকে মোৰ ডাটাখিনি বন্ধুসকল বুজি পাইছে চাগে কাট অফ এনালাইচিছ ADR 2.0 বেচেলাৰ্ছ ডিগ্ৰী এণ্ড ডিগ্ৰী উইথ কম্পিউটাৰ অ'কে বেচেলাৰ্ছ ডিগ্ৰী উইথ লগত কম্পিউটাৰ এইকেইটা তথ্য আমি আনৰিজাৰ্ভ OBC ST প্লেন ST হিলছৰ ক্ষেত্ৰত PWDৰ ক্ষেত্ৰতো আগবঢ়ালোঁ এটা কথা মনত ৰাখিব ডিটেইলছ বা ষ্টেণ্ডাৰ্ড তেনেকুৱা এটা ফৰ্মেটত মই দিব পৰা নাই মুঠৰ ওপৰত আপোনালোকে ডাটাখিনি জানক পাওক সেই বুলি ভাবি এটা চিম্পল এনালাইচিছ কৰিছোঁ আপুনি ফাইনেল টাইমত আপুনি গম পাব আপুনি এতিয়া এটা কাম কৰক আপুনি এটা কাম কৰক আপোনাৰ ৰিটেনত কিমান মাৰ্কছ আছিলে আপুনি কেলকুলেশ্যনটো অলৰেডি কৰিছে ধৰি লৈছোঁ মই OBC কেটেগৰী এজনৰ 130 আছিল 100 এইফালে 9 আছিল অ'কে OBC কেটেগৰী আপোনাৰ ধৰি লৈছোঁ 100 বোলে আপোনাৰ ধৰি লৈছোঁ 115 পাইছিল অ'কে আপুনি স্কিল টেষ্ট ৰিটেনত এতিয়া আপুনি এটা কাম কৰক আপুনি স্কিল টেষ্টত কেনেকুৱা পাৰফৰ্ম কৰিলে আপুনি আজি এনালাইচিছ কৰি পিনি আপুনি নিশ্চয় এনালাইচিছ কৰিছে নিজকে ইভালুৱেট কৰি কিমান পাইছে বোলে চাইছে যে আপুনি 19 পাইছে ঠিক আছে 19 পাইছে আপুনি যোগ কৰক যোগ কৰিলে 134 এটা মই এছুৰেঞ্চ দিছোঁ আপুনি জব এটা পালে আপোনাৰ চাকৰি হৈ গ'ল চাকৰি ডন ঠিক আছে চাকৰি হৈ গ'ল আপোনাৰ ঠিক তেনেদৰে এনেধৰণৰ এটা কাট অফ পালে আপোনাৰ চাকৰিটো হৈ যাব ঠিক আছে পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম HS লেভেলৰ ক্ষেত্ৰত তাৰপৰা ড্ৰাইভাৰৰ ক্ষেত্ৰত এনালাইচিছ গেট ফ'ৰৰ ক্ষেত্ৰত এনালাইচিছ কৰিম মুঠৰ ওপৰত তথ্যখিনি বুজি পাইছে এইটো এটা প্ৰয়োজন সাপেক্ষে আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে কিন্তু চাব সময়ত এইটো তথ্যই আপুনি পাবলৈ সক্ষম হ'ব ভিডিঅ'টো আজিলৈ সামৰিছোঁ লগ বন্ধু সমনীয়াৰ সৈতে যিমান আছে আপুনি শ্বেয়াৰ কৰি দিয়ক যিসকল উৎকণ্ঠাৰে ৰৈ আছে ADR 2.0 দি আৰু ৰৈ আছে 10 অক্টোবৰৰ আপোনাৰ কি নিযুক্তিৰ বিশেষ দিনটোলৈ ৰৈ আছে 10 অক্টোবৰ বিশেষ দিনটোলৈ আপোনালোকে প্ৰত্যেকৰে অত্যন্ত অপেক্ষাৰে ৰৈ আছে গতিকে এইটো এনালাইচিছ কৰক আৰু আপুনি ইমান টেনশ্যন লৈ নাথাকিব ইমানখিনি এটা মাৰ্কছ যদি পায় আপোনাৰ চাকৰিটো প্ৰায় নিশ্চিত এইটোৱে যে ফাইনেল মই এইটো কোৱা নাই ইয়াতকৈ 2-3 কিন্তু প্লাছ মাইনাছ হ'বও পাৰে ঠিক আছে মনত হতাশা নাৰাখিব
বিন্দাছ থাকক, আপুনি পৰৱৰ্তী পৰ্যায়ৰ কামখিনি কৰি যাওক। ডকুমেণ্ট ভেৰিফিকেশ্যন চাগে ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছত ডিপাৰ্টমেণ্টেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপুনি যিটো ডিপাৰ্টমেণ্টত পাব সেইটো ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হৈ আপুনি এপইণ্টমেণ্ট মানে যিকোনো এটা স্থানত আপুনি জইন কৰিব পাৰিব। আজিলৈ সামৰিছোঁ ভিডিঅ'টো, ধন্যবাদ।